যিবিলাক মানুহ ক'তো চাকৰি নাপালে, শিক্ষকতাটো বাদেই কেৰাণী মহৰী হোৱাৰো কোনো যোগ্য নহয়, সেইবিলাক মানুহ ৰাতিটোৰ ভিতৰতেই ভাবি ল'লে যে। প্ৰিয় দৰ্শক, গৰুসুঁতিৰ গীত গাই বিতৰ্কৰ পাছতে সংবাদমেল সম্বোধন কৰি জয়ন্ত মল্ল বৰুৱাই এজন সাংবাদিকৰ প্ৰতি কটু মন্তব্য কৰিছিল। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই জয়ন্ত মল্ল বৰুৱাক ক্ষমা খোজাৰ বাবে আহ্বান জনায়। সেয়েহেতু এই সন্দৰ্ভত আজি পুৱা ভাগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এক ফেচবুক পোষ্টযোগে তেওঁ ক্ষমা প্ৰাৰ্থনা বিচাৰে। তেওঁ এই ফেচবুক পোষ্টত লিখিছে যে সংবাদ জগতৰ সৈতে আমাৰ পৰিয়ালৰ সম্পৰ্ক বহু পুৰণি। মোৰ দেউতাই 22 বছৰ দৈনিক অসমৰ দৰে এখন প্ৰতিষ্ঠিত কাকতৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰিছিল। সেই সাংবাদিকৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা সৰুৰে পৰাই গঢ় লৈ উঠিছিল আৰু এই শ্ৰদ্ধা মোৰ অন্তৰত আছে আৰু সদায়েই থাকিব। ইচ্ছাকৃতভাৱে মই কোনো সাংবাদিকক অপমান কৰা নাই। তথাপিতো মোৰ কথাত যদি কাৰোবাৰ মনত আঘাত লাগিছে তাৰ বাবে মই সঁচাকৈয়ে দুখিত। লগতে এটা কথা মই বিনম্ৰতাৰে স্পষ্ট কৰি দিব খোজোঁ যে সিদিনাৰ সংবাদমেলত কোনো সাংবাদিকক তুচ্ছ কৰাৰ মানসিকতাৰে মই একো কথা কোৱা নাছিলোঁ। মাত্ৰ এটা নিৰ্দিষ্ট চেনেলৰ এগৰাকী নিৰ্দিষ্ট সাংবাদিকে তেওঁৰ মালিকপক্ষৰ ব্যক্তিগত স্বাৰ্থত উদ্দেশ্যপ্ৰণোদিতভাৱে মোক উপৰ্যুপৰি কৰা প্ৰশ্ন বা এক প্ৰকাৰৰ জেৰাত অতিষ্ঠ হৈ মোৰ মুখেৰে এষাৰ ক'ব নলগীয়া বাক্য ওলাই গৈছিল। সেই বাক্যশাৰী মই নিশ্চয় ক'ব নালাগিছিল। মই যদিও এগৰাকী নিৰ্দিষ্ট সাংবাদিকক উদ্দেশ্য কৰি সেই বাক্যশাৰী কৈছিলোঁ, তাক লৈ সমগ্ৰ সাংবাদিক সমাজে দুখ পোৱা বুলি জানি মই নিজেও বৰ মনত আঘাত পাইছোঁ। সেয়ে সকলোকে ভুল নুবুজিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। মোৰ এই অনিচ্ছাকৃত ভুলৰ অচিলা লৈ সেই নিৰ্দিষ্ট সংবাদ গোষ্ঠীটোৰ এগৰাকী মুখ্য সম্পাদকে মোৰ ৰাজহুৱা ভাৱমূৰ্তি ধ্বংস কৰিবলৈ বিশেষ উদ্যোগ লৈ অহা আমি দেখিবলৈ পাইছোঁ। সেইগৰাকী সাংবাদিকে নিজৰে সতীৰ্থসকলৰ প্ৰতি নিজে কিমান শ্ৰদ্ধাশীল সেই কথা বুজিবলৈ সকলোৱে অনুগ্ৰহ কৰি তলৰ ভিডিঅ'টো সম্পূৰ্ণকৈ এবাৰ চাব পাৰে। আশা কৰোঁ সকলোৰে প্ৰতি সমদৃষ্টি অনুৰোধ। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আপলোড কৰা আমি ভিডিঅ'টো চাওঁ। ভাবি ল'লে যে তেওঁলোকে মই একো হ'ব নোৱাৰিলোঁ, জীৱনত মই সাংবাদিক হ'ব পাৰিম, আৰু ভাবি লৈ তেওঁলোক ৰাতাৰাত সাংবাদিক হৈ গ'ল। যে টেলিভিশ্যনৰ একাংশ সাংবাদিকৰ এতিয়া যিখন কাৰ্ড, আইডেণ্টি কাৰ্ড, সেই কাৰ্ডখন তেওঁ আই কাৰ্ড নহয়, সেইখন তেওঁ দ্বিতীয় ATM কাৰ্ড। টেলিভিশ্যনৰ বুমটো বহুত সাংবাদিকৰ কাৰণে সেইটোত আমাৰ টেলিভিশ্যনৰ বুম নহয়, বহুত সাংবাদিকৰ কাৰণে সেইপাত এপাত ব্ৰহ্মাস্ত্ৰ। কিহৰ ব্ৰহ্মাস্ত্ৰ? ব্লেকমেইলিঙৰ ব্ৰহ্মাস্ত্ৰ টেলিভিশ্যনৰ বুমটো। বহুত সাংবাদিকে সেই আই কাৰ্ড আৰু সেই বুমটোৰ যোগেদিয়ে হিৰোক জিৰ' বনাই দিছে আৰু জিৰ' ৰাতিটোৰ ভিতৰতে হিৰো বনাই দিছে। সেই আই কাৰ্ড আৰু সেই বুমটোৰ কৃপাত কোনো দায়বদ্ধতা নথকাকৈ, ছ'চিয়েল ৰেছপনচিবিলিটি একো বুজি নোপোৱাকৈ এনেকুৱা কিছুমান মানুহ সাংবাদিক হৈ গ'ল ৰাতিটোৰ ভিতৰতে, যিবিলাকৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল কেৱল টকা ঘটা। ৰাতিটোৰ ভিতৰতে কেনেকৈ ধনী হ'ব পাৰি আৰু কেনেকৈ তেওঁলোক পাৱাৰফুল ৰাজনীতিবিদৰ দৰে কেনেকৈ তেওঁলোকে গুৰু গোসাঁই নমনা সেই অঞ্চলবিলাকত মহাশক্তিমান মানুহ হ'ব পাৰে, তাৰ এক প্ৰতিযোগিতা চলিল। অঘোষিত প্ৰতিযোগিতাত এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে আমাৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। ধন্যবাদ।